ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছোঁ পৰে এক উখল মাখল পৰিৱেশ কিয়নো এয়া ঐতিহাসিক তেওঁলোকৰ আজি সাংস্কৃতিক শোভাযাত্ৰা গতিকে এই যি তেওঁলোকৰ পৰম্পৰা এই পৰম্পৰাৰ বিশেষ ইতিহাস আছে আৰু সেই ইতিহাস গৰকা শোভাযাত্ৰা আজি বাহিৰ কৰা হৈছে এই মুহূৰ্তত কেনে ধৰণৰ পৰিৱেশ ভাস্কৰ হিমাশ্ৰী বছৰজোৰা অপেক্ষাৰ পিছত সেই বিশেষ ক্ষণটোৰ বাবে আগবাঢ়িছে হাজোবাসী এই মুহূৰ্তত হাজোৰ যিগৰাকী পুৱামক্কা দৰগাহ শ্বৰীফৰ খাদিম আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈগৰাকীয়ে ইয়াত ভাষণ ৰাখিছে আৰু যিহেতু আছুৰ কেন্দ্ৰীয় নেতৃত্ব আৰু কেইবাগৰাকীয় শিল্পী ইয়াত উপস্থিত আছে সাংস্কৃতিক জগতৰ কেইবাগৰাকীয় সাংস্কৃতিক কৰ্মী আছে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত এক প্ৰকাৰ লোকাৰণ্য হৈ পৰিছে সমগ্ৰ হাজো আৰু হাজোত 1992 চনত যি 92 চনৰ পৰা ধাৰাবাহিকভাৱে যি সমন্বয় শোভাযাত্ৰা অনুষ্ঠিত হৈ আহিছে আৰু ইয়াৰ পূৰ্বৰে পৰা যি মণিকূট উৎসৱ অনুষ্ঠিত হৈ আহিছিল মাঘী মেলা বা উৰুচ মেলা ইয়াত অনুষ্ঠিত হৈ আহিছে আৰু কিন্তু 1992 চনত যেতিয়া বাবৰি মছজিদ ধ্বংস হৈছিল সেই বাবৰি মছজিদ ধ্বংসক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছৰে পৰাই ইয়াত শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা বিলাই হাজোবাসীয়ে যে হাজো আঞ্চলিক ছাত্ৰ সন্থা সেই হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা উলিয়াই আহিছে আৰু এইবাৰো পহিলা বহাগৰ দিনটোত এই ধৰণে সমন্বয় শোভাযাত্ৰাৰ বাবে আগবাঢ়িছে আৰু মাত্ৰ কেইটামান ক্ষণ পিছতেই পুৱামক্কা দৰগাহ শ্বৰীফৰ এই যিখন মূল তোৰণ এই তোৰণৰ পৰাই হাজোৰ যি হয়গ্ৰীৱ মাধৱ মন্দিৰ সেই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিলৈ এই সমন্বয় শোভাযাত্ৰা আগবাঢ়িব সেই দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাম আৰু এইবাৰৰ শোভাযাত্ৰাত দেখিবলৈ পোৱা গৈছে তিনিগৰাকীকৈ বৌদ্ধ ভিক্ষুৱে ইয়াত অংশগ্ৰহণ কৰিছে ভূটানৰ পৰা অহা তিনিগৰাকী বৌদ্ধ ভিক্ষুৱে এই শোভাযাত্ৰাত অংশ লৈছে কেইবাগৰাকীও জ্যেষ্ঠ শিল্পীয়ে প্ৰতি বছৰে দেখিবলৈ পোৱা যায় পহিলা মাঘৰ দিনটোত হাজোৰ এই যি পৰিৱেশ এই পৰিৱেশ যথেষ্ট এটা আকৰ্ষণীয় হৈ পৰে কাৰণ হাজোবাসীয়ে বাৰ্তা দিব বিচাৰে শান্তিৰ হাজোবাসীয়ে বাৰ্তা দিব বিচাৰে সমন্বয়ৰ যি সমন্বয় তেওঁলোকে সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা দিব বিচাৰিছে তেওঁলোকে মনৰ যি সমন্বয় সেই সমন্বয় তেওঁলোকে গঢ়িব বিচাৰে একতাৰ দলেৰে বান্ধ খাই সকলোৱে হাতে হাত ধৰি আগুৱাব বিচাৰে এয়া যি সেই পবিত্ৰ ক্ষণ যি সেই পবিত্ৰ বিশেষ ক্ষণ এই ধৰণে দলৈ আৰু খাদিমগৰাকীয়ে পতাকা জোকাৰি শোভাযাত্ৰা শুভাৰম্ভ কৰাৰ বাবে আগবাঢ়িছে পোনপটীয়াকৈ আমি আমাৰ দেখুৱাই আছোঁ ND24 দৰ্শকসকলক সেই বিশেষ ক্ষণটি আহি উপস্থিত হৈছে এই মুহূৰ্তত প্ৰতি বছৰৰ দৰে এইবেলিও এই ধৰণে পতাকা সলনি কৰি আলিংগন কৰি এটা সুন্দৰ পৰিৱেশ আলিংগন কৰি শোভাযাত্ৰাৰ শুভাৰম্ভ কৰিছে হাতত আছুৰ পতাকা আৰু হাতত আছুৰ পতাকা লৈ পুৱামক্কা দৰগাহ শ্বৰীফৰ খাদিম আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈগৰাকীয়ে পতাকা জোকাৰি এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰিছে পোনে পোনে আমি কথাখিনি পাতিম শোভাযাত্ৰা আৰম্ভ কি ক'ব বিচাৰিব সেই বিৰল ক্ষণ এটা মেছেজ দিব বিচাৰিছোঁ আমাৰ হাজো ৰাইজলৈ আৰু লগতে গোটেই অসম তথা ভাৰতবৰ্ষ তথা ইণ্ডিয়া গোটেই আমাৰ ইণ্ডিয়া লগতে আমাৰ পৃথিৱীলৈ যে এনেকুৱা হাজোত যিটো প্ৰদৰ্শন কৰা হৈছে সমন্বয় এইটো বোধহয় বিৰল আৰু এইটোৱে এটা মেছেজ দিব যে এটা শিক্ষা দিব যে সবে হিন্দু মুছলমান বা কোনো ধৰ্মৰ নামত কোনো ধৰণৰ যাতে ৰাজনীতিয়ে নহয় বা কোনো ধৰণৰ যাতে কোনো কাজিয়া পেচাল নহয় এইটো এটা মেছেজ দিব নিশ্চয়কৈ এটা বাৰ্তা দিব বিচাৰে আৰু সেই বাৰ্তা হ'ল শান্তিৰ বাৰ্তা সেই বাৰ্তা হ'ল সমন্বয়ৰ বাৰ্তা দেখুৱাইছোঁ হাজোৰ যি পুৱামক্কা দৰগাহ শ্বৰীফৰ যিখন মূল তোৰণ সেই তোৰণৰ তলৰ পৰাই সকলোৱে একত্ৰিত হৈ এই ধৰণে আগবাঢ়িছে বাহিৰ ভাগৰ পৰিৱেশটো দেখুৱাম পথৰ দুই কাষে অগণন দৰ্শক ওলাই আহিছে আৰু ওলাই আহি ইয়াত যি হাজো গুৱাহাটী সংযোগী যিছোৱা মূল পথ সেই পথছোৱাৰে আগবাঢ়িব এই শোভাযাত্ৰা ইতিমধ্যে শোভাযাত্ৰা আৰম্ভ হৈ গ'ল আৰু শোভাযাত্ৰা আৰম্ভ হোৱাৰ পিছত এই ধৰণে লোকাৰণ্য হৈ পৰিছে সমগ্ৰ হাজো আপুনি যেনিয়ে চাই তেনিয়ে আজি কেৱল মানুহ এক প্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে আজি সমগ্ৰ হাজোবাসী জনসমুদ্ৰত পৰিণত হৈছে সমগ্ৰ হাজো এটা বিশেষ হাতী আৰু সেই বিশেষ হাতীটো লৈ হাতী সন্মুখত ৰাখি এই শোভাযাত্ৰা আগবাঢ়িব অকণমান সতীৰ্থ পৰাগে দৃশ্যখিনি দেখুৱাব এক প্ৰকাৰ যি উৎসৱমুখৰ পৰিৱেশ 1992 চনৰ পৰাই ইয়াত ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ আহিছে বা ইয়াত বিৰাজ কৰি আহিছে তাৰ পূৰ্বৰে পৰা হাজোত যি উৰুচ মেলা হওক বা মাঘী মেলা হওক এই ধৰণৰ মেলা অনুষ্ঠিত হয় বহুখিনি পৰম্পৰা থাকে বহুখিনি তেওঁলোকৰ বিশ্বাস থাকে সেই বিশ্বাসৰ আধাৰত সমগ্ৰ হাজোবাসীয়ে এই যি মণিকূট উৎসৱ সেই মণিকূট উৎসৱত অংশগ্ৰহণ কৰিছে অকণমান মই পথৰ দুই কাষৰ দৃশ্যটো অকণমান দেখুৱাই লোৱাৰ প্ৰয়াস কৰিম পথৰ দুই কাষে যথেষ্টখিনি দৰ্শক ইয়াত সমবেত হৈছে আৰু সমবেত হৈ যি মণিকূট উৎসৱৰ যি সমন্বয় শোভাযাত্ৰা সেই সমন্বয় শোভাযাত্ৰা উপভোগ কৰিছে শোভাযাত্ৰা আগবাঢ়িছে অকণমান আমি শোভাযাত্ৰাৰ দৃশ্যখিনি আমাৰ দৰ্শকসকলৰ বাবে পোনপটীয়াকৈ লৈ অহাৰ চেষ্টা কৰিছোঁ হাজোৰ এই মূল পথছোৱা হাজো গুৱাহাটী সংযোগী মূল পথছোৱাৰে এই শোভাযাত্ৰা আগবাঢ়িছে হাজোৰ পুৱামক্কা দৰগাহ শ্বৰীফৰ পৰাই উলিওৱা এই শোভাযাত্ৰা হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চোতালত অন্ত পৰিব আৰু তালৈকে সকলো ৰাইজ এই ধৰণে পদব্ৰজে যাত্ৰা কৰিব
কেইবাগৰাকীও বিশিষ্ট শিল্পী আছুৰ কেন্দ্ৰীয় নেতৃত্ব ইয়াত উপস্থিত আছে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই যি সমন্বয় শোভাযাত্ৰা বা মণিকূট উৎসৱ সেই মণিকূট উৎসৱৰ আজিৰ দিনটো সঁচাকৈ অতি বিশেষ হৈ পৰে অতি শৃংখলাবদ্ধতাৰে আছু কৰ্মীসকলে হাতে হাত ধৰি এই শোভাযাত্ৰাক আগবঢ়াই নিছে তেখেতসকলে এই শোভাযাত্ৰাক গাৰ্ড দিছে কিছু কথা পাতিম ঢুলীয়াসকল আছে নামনি অসমৰ অন্যতম লোক সংস্কৃতি এয়া হ'ল ঢুলীয়া কিছু দৃশ্য আমি দেখুৱাই লৈছোঁ আমাৰ ND24 দৰ্শকসকলক ঢুলীয়াৰ পৰা আৰম্ভ কৰি কেইবাটাও লোক সংস্কৃতি বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে উজলি উঠিছে এই সমন্বয় শোভাযাত্ৰা পুৱামক্কা দৰগাহ শ্বৰীফৰ খাদিমগৰাকীও আছে আমি খাদিমগৰাকীৰ সৈতেও কিছু কথা পতাৰ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ 1992 চনৰ পৰা ধাৰাবাহিকভাৱে সমন্বয় শোভাযাত্ৰা ইয়াত অনুষ্ঠিত হৈ আহিছে কি ক'ব আমি সঁচাই আজি বিৰাট সুখী যে এই সমন্বয় যাত্ৰাটো আমি প্ৰায় 37 বছৰে ধৰি ৰাখি আছোঁ আৰু ইয়াৰ দ্বাৰা যাতে গোটেই অসমবাসী উপকৃত হয় মই এইটো বিচাৰিম আৰু আমি এটা নিদৰ্শন দাঙি ধৰিম যে আমি সঁচাই আমি কোনো ধৰ্মৰ কাৰণে কাম নকৰোঁ আমি সকলো আমি এক হৈ চলাৰ কাৰণে চেষ্টা কৰিম নিশ্চয়কৈ এইধৰণে ডেকাৰ পৰা বৃদ্ধলৈ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই শোভাযাত্ৰা অনুষ্ঠিত হৈছে দৰ্শকসকলে হাত জোকাৰি অভিবাদন জনাইছে এই শোভাযাত্ৰাক এক প্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে আজি সমগ্ৰ হাজোবাসীৰ বাবে আজি বিশেষ দিন আৰু হাজোবাসীয়ে নহয় সমগ্ৰ অসমৰ বাবে আজি বিশেষ দিন কাৰণ সমগ্ৰ অসম আৰু সমগ্ৰ অসমীয়াই বিচাৰে একতাৰ দলেৰে সমগ্ৰ অসমখন বান্ধ খাই থাকক প্ৰতিগৰাকী অসমীয়াই একতাৰ দলেৰে বান্ধ খাই আগুৱাই যাওক হাতে হাত ধৰি এয়াই সকলোৱে কামনা কৰে কেইবাগৰাকী শিল্পী আছে আমি অভিনেতা শিল্পী আমি দীক্ষুক পাইছোঁ এই মুহূৰ্তত কেনেকুৱা বিগত বৰ্ষতো দেখিছিলোঁ আপুনি এই শোভাযাত্ৰাত অংশ লৈছিল এইবাৰো অংশ লৈছে কেনেকুৱা লাগিছে খুব ভাল লাগিছে আৰু মণিকূট উৎসৱ ইয়াক বুজাব নোৱাৰা অনুভূতি আজি 3 দশক ধৰি যি এক ঐক্যতা সমন্বয় আৰু একতাৰ যি তেওঁলোকে উদাহৰণ দেখুৱাইছে অহা নাই না হৈ যাব পাৰে পোনপটীয়া সম্প্ৰচাৰ চলি আছে আমি দেখুৱাই আছোঁ এই ধৰণে কি ক'ব কেনেকুৱা লাগিছে মই কৈছোঁ যে আজি 3 দশক ধৰি যি এই ঐক্যতা সমন্বয় আৰু একতাৰ যি প্ৰতীক তেওঁলোকে ৰাইজৰ আগত নিদৰ্শন যি দাঙি ধৰিছে এয়া সঁচাকৈ লেখত ল'বলগীয়া হাজোৰ এক মিলনভূমি বুলি কোৱা হয় এইকাৰণে একতাৰ প্ৰতীক আৰু মণিকূট উৎসৱৰ এইটো এটা বৈশিষ্ট্য যে ইয়াত সকলো ধৰণৰ ধৰ্ম জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে ইয়াত যোগদান কৰে সকলোৱে ভূমিকা লয় গতিকে মই সদৌ অসম ছাত্ৰ সন্থা আৰু হাজোবাসী ৰাইজক ধন্যবাদ দিছোঁ এইকাৰণে যে তেওঁলোকে ইমান কষ্ট কৰি 3 দশক ধৰি অনুষ্ঠানটো জীয়াই ৰাখিছে ধন্যবাদ আছুৱে এই ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে পোনপটীয়াকৈ আমি দৃশ্যখিনি যিহেতু দেখুৱাই আছোঁ হাজোৰ পৰা আৰু হাজো গুৱাহাটী সংযোগী মূল পথেৰে এই শোভাযাত্ৰা আগবাঢ়ি গৈছে আৰু এই শোভাযাত্ৰা হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত অন্ত পৰিব আৰু উখল মাখল হৈ পৰা এই হাজো গুৱাহাটী সংযোগী যি মূল পথ বা সমগ্ৰ হাজো আজি উখল মাখল হৈ পৰিছে কেইবাগৰাকীও অভিনেত্ৰী আছে কেইবাগৰাকীও শিল্পী আছে আমি তেখেতসকলৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম কাৰণ এই শোভাযাত্ৰাত অংশ ল'ব পৰাটো এটা পৰম গৌৰৱৰ কথা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব ইয়াৰ পৰা কি বাৰ্তা দিব বিচাৰিব সমগ্ৰ অসমবাসী খুব ভাল লাগিছে আৰু পোনপ্ৰথমে সমূহ ৰাইজলৈ ভোগালী বিহুৰ বহু শুভকামনা জ্ঞাপন কৰিলোঁ আৰু প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানলৈ আহিছোঁ খুব ভাল লাগিছে এই যি মণিকূট উৎসৱ ইমান বছৰি পুৰণি আৰু সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে খুব ভাল লাগিছে ইয়ালৈ আহি নিশ্চয়কৈ ভাল লাগিবৰে কথা আৰু যাৰ বাবে সকলোৱে হাতে হাত ধৰি আগুৱাই আহিছে আছু নেতা কৰ্মীসকলে সুন্দৰকৈ শৃংখলাবদ্ধতাৰে হাতে হাত ধৰি যিসকল ইয়াত অংশগ্ৰহণ কৰা শিল্পী কলাকুশলী তেখেতসকলক আগুৱাই নিছে পুৱামক্কা শ্বৰীফৰ খাদিমগৰাকী বা দলৈগৰাকীক সুন্দৰকৈ আগবঢ়াই নিছে আৰু এই শোভাযাত্ৰা চাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শকসকলে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব আজি হাজোৰ পৰা আজি ইমান বছৰে সৰুৰ পৰা দেখিহে আছিলোঁ সৰুৰ পৰা বুলিয়ে কৈছোঁ কাৰণ মোৰ যেতিয়া জন্ম তেতিয়াৰ পৰাই এইখন হাজোৰ এক বিশাল মণিকূট উৎসৱ আমাৰ ছাত্ৰ সন্থা আৰু লগতে হাজোবাসী ৰাইজে মিলি পেলাই ইমান দিনে আয়োজন কৰি আছে গতিকে খুবেই ভাল লাগিছে যেতিয়া খবৰটো পাইছিলোঁ লগালগে একেটা উৎসাহতে আহিম বুলি কৈছিলোঁ একো নভবাকৈ কাৰণ বহুত আগৰে পৰা ইয়ালৈ অহাৰ এটা ইচ্ছা আছিলে আচলতে চোৱাৰ ইচ্ছা আছিলে আজি এই জৰিয়তে চাইছোঁ উপভোগ কৰিছোঁ আৰু খুবেই ভাল লাগিছে ধন্যবাদ দেখিবলৈ পোৱা গৈছে পোনপটীয়াকৈ এই ধৰণে হাজোৰ যি
মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা সেই শোভাযাত্ৰা আগবাঢ়িছে হাজো গুৱাহাটী সংযোগী মূল পথেৰে এটা নান্দনিক দৃশ্য অকণমান সেই দৃশ্যখিনি আমি দেখুৱাই লৈছোঁ কিছু মই সতীৰ্থ পৰাগক আগুৱাই আহিবলৈ অনুৰোধ জনাম কাৰণ গোটেই পথছোৱা প্ৰায় কেইবাশ মিটাৰ জোৰা এই শোভাযাত্ৰা আৰু এই কেইবাশ মিটাৰ জোৰা শোভাযাত্ৰা চাবলৈ ভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে অগণন দৰ্শক মই কথা পাতিম কাৰণ আছু কৰ্মীসকলে যথেষ্ট শৃংখলাবদ্ধতাৰে এই শোভাযাত্ৰাক আগবঢ়াই নিছে আৰু এইবাৰ শোভাযাত্ৰাত ভূটানৰ কেইবাগৰাকীও বৌদ্ধ ভিক্ষুৱে অংশ লৈছে আৰু এই বৌদ্ধ ভিক্ষুৱে অংশ লৈ তেখেতসকলে ইতিমধ্যে আমাৰ ND24 আগত মত প্ৰকাশ কৰিছে যে এই শোভাযাত্ৰা তেওঁলোকৰ বাবে বাৰুকৈ আকৰ্ষণীয় হৈ পৰিছে এই শোভাযাত্ৰাৰ কথা তেখেতসকলে শুনি আছিল কিন্তু আজি স্বচক্ষে প্ৰত্যক্ষ কৰিছে বৌদ্ধ ভিক্ষুসকলে সেই মন্তব্য কৰিছে কাৰণ কেইবাগৰাকীও বৌদ্ধ ভিক্ষু এই শোভাযাত্ৰাত অংশ লৈছে আমি কিছু দৃশ্য দেখুৱাই লোৱাৰ চেষ্টা কৰিম আৰু বৌদ্ধ ভিক্ষুসকল যিহেতু আছে আমি তেখেতসকলৰ সৈতে কথা পতাৰ प्रयास करीम क्या संदेश देना चाहोगे पूरा दुनिया को बहुत धन्यवाद और बहुत अच्छा लगा ऐसे वाला दिन और पीछे भी ऐसे रहिए और इंडोर भूटान फ्रेंडशिप के लिए भी बहुत अच्छा है और हर भूटान का आदमी भी इधर आता है और बुद्धिस्ट का आदमी जितना आता है वो लोग के भी बहुत आप लोग का सम्मान दे रहा असम से तो इसके लिए बहुत धन्यवाद कैसा लगा आकर के कैसा लगा इधर का माहौल तो ये तो बोलना ही नहीं चाहिए बहुत अच्छा बहुत सुख और शांति खुश लग गया जी निश्चयকৈ সুখ আৰু শান্তিৰ এয়া বাৰ্তা দিয়াৰ প্ৰয়াস হাজোবাসীৰ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত 1992 চনৰ পৰা ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাৰ এয়াই হ'ল বিশেষত্ব এয়াই হ'ল মাদকতা যি মাদকতা লোৱাৰ বাবে যি মাদকতা চোৱাৰ বাবে ইয়াত অগণন দৰ্শনাৰ্থীয়ে দুইপাৰে পথৰ দুইপাৰে আচলতে ভিৰ কৰিছে দৃশ্যখিনি আমি পোনপটীয়াকৈ দেখুৱাইছোঁ 12খনীয়া শোভাযাত্ৰা এই শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক যিসমূহ গোষ্ঠী সেই গোষ্ঠীসমূহে অংশ লৈছে শোভাযাত্ৰা এই ধৰণে আগবাঢ়িছে এয়া হাজো মুছলিম পট্টিৰ ৰাইজে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাত আকৰ্ষণীয় কাৰ্যসূচী ৰাখিছে এয়া হ'ল নামনি অসমৰ অন্যতম লোক সংস্কৃতি ওজাপালি ওজাপালিৰ ঠিক পিছত এগৰাকী গ্ৰামাঞ্চলৰ সহায় এগৰাকী লোক সেই লোকগৰাকীয়ে ধৰণে এখন ভাৰ কঢ়িয়াইছে য'ত মাছ মৰা জালৰ পৰা আৰম্ভ কৰি কুকুৰা চুঙা দৈ খাটি মহৰ দৈ শাক পাচলি আপুনি কলৈ গৈ আছে এতিয়া মই এতিয়া হাজো মণিকূট উৎসৱত গেলি গৈছোঁ আপোনালোকৰ জৰিয়তে কৈ দিলোঁ মই আমাৰ হাজোৰ পৰা এটা আপোনালোকক মেছেজ দিলোঁ অসমৰ মুখ্যমন্ত্ৰীও জানাক আমাৰ কৈবৰ্ত মানুহখিনিৰ মাছখিনি মাছমৰীয়া বস্তুটো কাটি লৈ গৈছে আমাক অনুসূচিত জনজাতি হাজো নমক্ষুদ্ৰপাৰাত আৰু আমাৰ হাজো কৈবৰ্ত তোলাত মাছমৰীয়া হেৰিটো মুখ্যমন্ত্ৰী দিলে আমি নথৈ আনন্দিত তোমাৰ মেছেজ দি গুচি যাক ভগৱানে তোমাকো ভালে ৰাখিব ভাইটিহঁতকো ভালে ৰাখিব ভগৱানে কুশলে ভালে ৰাখক আৰু আগন্তুক লাগি ভগৱানে হেৰি কৰক মই আজি 18 বছৰ হ'ল মই সুদকন্ত ডক্টৰ ভূপেন হাজৰিকা দৃশ্যখিনি দেখুৱাই আছোঁ এইবাৰ আমি দেখুৱাইছোঁ এয়া হ'ল হাজো সুৰেন দাস মহাবিদ্যালয়ৰ আচুগত আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত 12খনীয়া যি গোষ্ঠী বিহু নৃত্য তেখেতসকলে গাই আগবাঢ়িছে অকণমান বিহু নৃত্য আমি দেখুৱাই লৈছোঁ এয়া বিহু নৃত্য কৰি আগবাঢ়িছে মোৰ কলিজা ঐ বগীতৰা ওলাই দেখা দিয়া হাতত টান বতাল ৰাইজ সেৱা বগীতৰা দিয়া আকৰ্ষণীয় বিহু গাই ধৰি আগবাঢ়িছে অকণমান কিছু কথা পতাৰ যেহেতু ইয়াত বহুখিনি অংশগ্ৰহণকাৰী আছে আমি তেখেতসকলৰ সৈতে কথা পাতিম দৃশ্যখিনি আমি দেখুৱাম এইবাৰ দেখুৱাইছোঁ বিদ্যা নিকেতন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল দৰা কইনাৰ ভাওত ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়িছে
উৰুলি লাগে দৰাৰ নাম কি বাৰু সিদ্দিক দৰাই কি পঢ়ি আছে হাই সেকেন্ডারি হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত কইনাৰ নামটো কি ইফতিকাৰ নাহাৰ কইনা কেনেকুৱা খবৰ ভাল কেনেকুৱা লাগিছে এইদৰে খোজকাঢ়ি আগবাঢ়িবলগীয়া হৈছে দৰাৰ সৈতে ভাল লাগিছে ভাল লাগিছে নিশ্চয়কৈ এটা আকৰ্ষণীয় দৃশ্য আৰু এয়াই হ'ল হাজোৰ যি মণিকুট উৎসৱৰ সমন্বয় শোভাযাত্ৰা সেই দৃশ্য পোনপটীয়াকৈ আমি দেখুৱাই আছোঁ উৰুলি ধ্বনিৰে মুখৰিত হৈ পৰিছে বিয়া নামৰ পৰা আৰম্ভ কৰি ওজাপালিলৈকে বিভিন্ন ইয়াত সংস্কৃতি নামনি অসমৰ কৃষ্টি সংস্কৃতি প্ৰতিফলিত হৈ পৰিছে কেনেকুৱা লাগিছে ভাল লাগিছে কেনেকুৱা লাগিছে বাৰু ভাল লাগিছে নিশ্চয়কৈ কেনেকুৱা লাগিছে বহুত ভালে লাগিছে কেনেকুৱা পাইছে বহুত ভাল লাগিছে এই ধৰণে আকৰ্ষণীয় হৈ পৰিছে শোভাযাত্ৰা আপুনি যিমানেই এই শোভাযাত্ৰা আগবাঢ়িছে সিমানেই আকৰ্ষণীয় যে অনুষ্ঠান সেই অনুষ্ঠান আপুনি দেখিবলৈ পাব হাতে হাত ধৰি পদব্ৰজে অনুষ্ঠানৰ যিসকল অংশগ্ৰহণকাৰী সেই শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকল ৰাওনা হৈছে সত্ৰীয়া নৃত্য আমি দেখুৱাইছোঁ সত্ৰীয়া নৃত্য আচলতে আজি মণিকুট উৎসৱৰ মাদক লৈ যাম সিমানে আকৰ্ষণীয় অনুষ্ঠান পুনৰ আগবাঢ়িম এই অনুষ্ঠানৰ মাজলৈ আমি দেখুৱাম এয়া হ'ল পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেতন এই নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে বেণ্ড এটা লৈ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে দৃশ্য আমি দেখুৱাই লৈছোঁ কিছু ছাত্ৰ ছাত্ৰীসকলে বেণ্ড লৈ আগবাঢ়িছে আনন্দৰাম বৰুৱা ছিনিয়ৰ ছেকেণ্ডাৰীৰ এইসকল ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকলে আকৰ্ষণীয় ৰূপত ইয়াত বিভিন্ন প্ৰতীকী অৰ্থত এই শোভাযাত্ৰাত অংশ লৈছে আৰু অংশ লৈ তেখেতসকলে আগবাঢ়িছে অকণমান কথা পাতিম যদি ইয়াৰ শিক্ষানুষ্ঠানখনৰ কোনোবা আছে নেকি শিক্ষানুষ্ঠানখনৰ আপোনালোকে কি থিম লৈছে অকণমান কৈ দিলে ভাল হ'ব হাজোৰ পৰম্পৰাগত চৰাই পূজাৰ যিটো থিম এটা আছে সেই থিমটো উদ্দেশ্য কৰি আমি কাৰণ অসমৰ বিভিন্ন ৰাইজে গম নাপায় চৰাই পূজা কেনেকুৱা ধৰণৰ কি আৰু ইছলাম ধৰ্মৰ যিখিনি মানুহ আছে আমাৰ হাজোতো আছে অৱশ্যে তেওঁলোকো অকণমান আচৰিত হয় যে হিন্দু ধৰ্মত বিভিন্ন বস্তুৰ বা বিভিন্ন জীৱ জন্তুৰ পূজা কৰা হয় আৰু এইটো এটা আমাৰ হাজোৰ একদম বিশেষ পৰম্পৰাগত যিটো চৰাই পূজা সাধাৰণতে আমাৰ কুমাৰী যিখিনি ছোৱালী আছে সেই ছোৱালীখিনিয়ে পাতে যাতে সুন্দৰকৈ তেওঁলোকে বিবাহ কোনটো ধৰ্মাৱলম্বী এইটো হিন্দু ধৰ্মাৱলম্বী লোকে চৰাই পূজা কৰে গতিকে তাকে এটা আদৰ্শ হিচাপে লৈ আমি আগবাঢ়িছোঁ যাতে অকণমান সমাজত যাতে প্ৰচাৰ এটা হয় পূজাটো কেতিয়া অনুষ্ঠিত হয় এই পূজাটো এই মাঘৰ বিহুতে মাজতে এই মাঘ মাহতে মাঘ মাহৰ ঠিক আগে আগে আৰম্ভ হয় পূজাটো আৰু এদিনৰ কাৰণে পূজাটো হয় ল'ৰা ছোৱালী যিখিনি ছোৱালী আছে ছোৱালীখিনি খুব আগ্ৰহীভাৱে বছৰত এবাৰ এই পূজাটো পাতে তেওঁলোকৰ ভৱিষ্যত সুকামনা এই পূজাৰ লগত কি ধৰণৰ বিশ্বাস জড়িত হৈ আছে এই পূজাৰ লগত বিশ্বাস সাংঘাতিক ধৰণে জড়িত হৈছে যিখিনি আমাৰ কুমাৰী ছোৱালী আছে তেওঁলোকে বিশ্বাস এইটোৱে কৰে যে পূজাটো পাতিলে চৰাইবিলাক সন্তুষ্ট হ'ব আৰু তেওঁলোকৰ কাৰণে ভাবি যিটো আশীৰ্বাদ এটা দিয়ে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি আৰু কিছু পিছলৈ যাম কৈছোঁ কেইবাশ মিটাৰ দীঘলীয়া এই শোভাযাত্ৰা এই সমন্বয় উৎসৱ যি সমন্বয় শোভাযাত্ৰা মণিকুট উৎসৱৰ এই সমন্বয় শোভাযাত্ৰাত আইমাতৃসকল ওলাই আহিছে ওলাই সেই শোভাযাত্ৰাত অংশ লৈছে এইবাবে হাজো বিশেষ এইবাবে হাজোৱে বিশ্বৰ বুকুত সগৌৰৱে নিজৰ চিনাকি দি আহিছে আইমাতৃসকলে নাম কীৰ্তন গাই আগবাঢ়িছে
আৰু এই পৰিৱেশ আমি দেখুৱাইছোঁ হাজোৰ পৰা মণিকুট উৎসৱ এই মুহূৰ্তত তেওঁলোকে উদযাপন কৰিছে আৰু সমন্বয় শোভাযাত্ৰা এই মুহূৰ্তত আগবাঢ়িছে পুৱামক্কা দৰগাহ শ্বৰীফৰ পৰা হয়গ্ৰীব মাধৱ মন্দিৰলৈ শোভাযাত্ৰা বাহিৰ কৰা হৈছে বিভিন্ন প্ৰান্তৰ লোকসকলে ইয়াত অংশগ্ৰহণ কৰিছে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি ডেকা উপস্থিত আছে ভাস্কৰে আমাক দৃশ্য দেখুৱাইছে ভাস্কৰ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম খুবেই আকৰ্ষণীয় হৈ পৰিছে এই শোভাযাত্ৰা যিহেতু পৰৱৰ্তী সময়ত পুনৰ আমাৰ দৰ্শকসকলক আমি দেখুৱাই যাম কিন্তু এই মুহূৰ্তত লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত